অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ 8,000 টকা সোমোৱাৰ কথা আছিল, কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 20 ফেব্ৰুৱাৰী তাৰিখে লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা মাৰ্চ মাহৰ 10 তাৰিখে লাভ কৰিব। এতিয়া কোনসকলে অৰুণোদয় আঁচনিৰ পইচা মাৰ্চ মাহৰ 10 তাৰিখে লাভ কৰিব আৰু 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো পাবলৈ হ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো জমা কৰিব লাগিব। যদি আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো জমা নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো লাভ নকৰিব। আৰু কিন্তু এতিয়া কিছুমান আপোনালোকৰ ডকুমেণ্ট জমা কৰিব লাগিব। এতিয়া কোনসকলে পইচাটো পাবলৈ হ'লে ডকুমেণ্ট জমা কৰিব লাগিব আৰু ইয়াত আপোনালোকে কি চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছেনে অহা নাই। অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে সকলো বস্তু চেক কৰিব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, জানি লওক। এইবাৰ কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ 9,000 টকাটো মাৰ্চ মাহৰ 10 তাৰিখে লাভ কৰিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছিল আৰু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ফাৰ্ষ্ট পে'মেণ্ট লাভ কৰা নাই, আৰু যিসকল বিধৱা মহিলা আছে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, বৰ্তমান এইবাৰ কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে বিধৱা মহিলা হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু বৰ্তমান অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। ইতিমধ্যে কিন্তু বৰ্তমান আৰু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে এতিয়া এপ্লিকেশ্যন কৰিব লাগিব। আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। এতিয়া কিন্তু ইয়াত অসমৰ সকলো মানুহৰ নাম আছে যিবিলাক এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু যিবিলাক আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে। এতিয়া কিন্তু আপোনালোকে সকলোৱে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। ইয়াত যিসকল মানুহৰ লিষ্টত নাম আহিছে এতিয়া কিন্তু সকলোৱে আপোনালোকে আপোনাৰ পঞ্চায়তত আপোনাৰ আধাৰ কাৰ্ডটো জমা কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে সেইসকলে জমা কৰিব নালাগে। যিসকলে অৰুণোদয় আঁচনি পইচা পোৱাৰ পিছত অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে বা এইবাৰ অৰুণোদয় আঁচনি নতুনকৈ এপ্লিকেশ্যন কৰিছে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ফাৰ্ষ্ট পে'মেণ্ট পোৱা নাই, সেইসকলে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে আধাৰ কাৰ্ডটো জেৰক্স কৰি ইয়াত যিটো আপোনালোকৰ এপ্লিকেশ্যন ID নম্বৰ আছে আপোনালোকৰ আধাৰ কাৰ্ডত লিখি আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ পিছত অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে সেইসকলে আপোনালোকে আপোনাৰ পঞ্চায়তত আধাৰ কাৰ্ডটো আৰু ইয়াত আপোনালোকৰ যিটো এপ্লিকেশ্যন ID আছে সেইটো জমা কৰিব লাগিব। যদি আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকাটো লাভ নকৰিব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে বা এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে সেইসকলে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো বন্ধ আছে নে চালু আছে আৰু আপোনালোকৰ বেংকৰ একাউণ্টৰ DBT লিংকটো আছে নাই। আপোনালোকে আজিয়ে সেইটো বস্তু চেক কৰি লওক। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো লাভ নকৰিব। যদি আপোনালোকৰ একাউণ্টটো DBT লিংক নাই আপোনালোকে NPCI অফিচিয়েল অফিচত আপোনালোকে আপোনাৰ একাউণ্টটো আজিয়ে DBT লিংক কৰি লওক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 10 মাৰ্চত 9,000 টকাটো লাভ নকৰিব। আপোনালোকে আজি এইবিলাক বস্তু চেক কৰি লওক যে আপোনালোকৰ সকলো শুদ্ধ আছে নে বা কিবা ভুল হৈ আছে।